নমস্কাৰ আজি আমি বনাবলৈ লৈছো একদম কোমল আৰু ফুলা ফুলা মালপোৱা এয়া ঘৰতে দুবিধ সামগ্ৰীৰে বনাব পাৰিব প্ৰথমতে মই এই মালপোৱা বনাবৰ বাবে আটা লৈছো 1 কাপ সুজি দিছো আধা কাপ নিমখ দিছো অকণমান চেনি দিছো আধা বাটি আৰু এতিয়া এই গুটেখিনি মই ভালদৰে মিহলাই লম গাখীৰ লৈছো আধা বাটি আগতে উতলাই ঠাণ্ডা কৰি লৈছো গাখীৰখিনি আৰু অলপ অলপকৈ এনেদৰে মিহলাই লৈছো গাখীৰ দিলে ধুনিয়া কোমল হয় আৰু ইয়াতে মই কুহুমিয়া পানী দিম অলপ অলপকৈ পানীখিনি দিম আৰু এনেদৰে মিহলাই গৈ থাকিম এনেদৰে মই এটা ঘোল বনাই লৈছো বৰ বেছি ডাঠো হ'ব নালাগে আকৌ বহুত পাতলো হ'ব নালাগে এনেকুৱা এটা ঘোল আপোনালোকে বনাই ল'ব এতিয়া মই এইখিনি ধুনিয়াকৈ 15 মিনিটৰ বাবে ঢাকনি এখন লগাই থৈ দিম 15 মিনিট পাছত এয়া অকমান লাৰি চাইছো ডাঠ হৈছে সামান্য ইয়াতে কুহুমিয়া পানী দি লম আৰু ভালদৰে এবাৰ চামুচেৰে গুটেখিনি ঘুটি লম এতিয়া মই তেল গৰম হ'বলৈ দিছো প্ৰায় 100 গ্ৰাম আৰু এয়া মই ঘোলটো এখন হেতাৰে এনেদৰে লৈ লৈছো আৰু এখনকৈ ইয়াতে মালপোৱা ভাজি যাম জুইটো কমাই ল'ব আৰু যেতিয়া মালপোৱাটো ফুলি আহে তেতিয়া লুটিয়াই দিব আপোনালোকে ৰিফাইন্ড তেল ব্যৱহাৰ কৰিব পাৰে মই মিঠা তেল ব্যৱহাৰ কৰিছো আৰু আটাৰ হলনি ময়দাও ল'ব পাৰে এনেদৰে আৰু এটা আপোনালোকক ভাজি দেখুৱাই দিছো এয়া চাওক ধুনিয়া ফুলা ফুলা মালপোৱা কম সময়তে হৈ গৈছে ইয়াৰে মাজতে মই আপোনালোকক মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কৈ থলো এয়া মোৰ গুটেখিনি ভজা হৈ গ'ল আৰু এতিয়া এইখিনি গৰমে গৰমে পৰিবেশন কৰিম আপোনালোকেও এনেদৰে ঘৰত কম সামগ্ৰীৰে ধুনিয়াকৈ কোমল আৰু গৰম মালপোৱা বনাই খাব পাৰিব ধন্যবাদ